গুড মৰ্নিং সকলোকে স্বাগতম আৰু এটা নতুন ভিডিঅ'লৈ। আজি লাডাখ ৰাইডৰ 4 নম্বৰ দিন আৰু আজি আছোঁ কাৰ্গিলত। কালি ৰাতি আহি মানে গম পোৱা নাছিলোঁ কি আছে কি নাই ৰুমৰ ওচৰত। ৰাতিপুৱা শুই উঠিহে দেখিছোঁ মানে ওচৰত যে পৰিৱেশটো কি ধুনীয়া, মানে ৰুমৰ ওচৰতেই এখন ধুনীয়া নদী বৈ আছে। নদীখনৰ নাম হ'ল চুৰু। এইটো হ'ল বেলকনি, ইয়াত বহি বহি চাহ তাহো খাব পাৰে। কি ধুনীয়া। এতিয়া হোটেলৰ পৰা ওলাইছোঁ আমি দুইজন, ব্ৰেকফাষ্ট কৰিলোঁ হোটেলতে আৰু এতিয়া গৈ আছোঁ লেহলৈ। এয়া হ'ল কাৰ্গিল, পাহাৰ, চাৰিওফালে পাহাৰ। এইবোৰ ৰেডি, আমি জইন কৰিলোঁ আহি গ্ৰুপটো। এতিয়া গৈ আছোঁ লেহলৈ, ইয়াৰ পৰা 204 কিলোমিটাৰ। এতিয়া পাইছোঁ আহি আমি মূলবেগ। কাৰ্গিলৰ পৰা 34 কিলোমিটাৰ আগলৈ আছে আৰু এটা মনেষ্ট্ৰীৰ ওচৰত আমি ৰখিছোঁ আহি। মানে শিলটোতে অঁকা হৈ আছে বুদ্ধৰ প্ৰতিমূৰ্তিটো। শিলৰ পাহাৰবিলাক এবাৰ ভিতৰত সোমাগৈ অকল। এইটো হ'ল মনেষ্ট্ৰীৰ ভিতৰত কি কি আছে দেখাই আছোঁ। এনেকৈ পানী চানী ধুনীয়াকৈ বনোৱা আছে। বিদেশৰ পৰ্যটক চাবৰ কাৰণে আহিছে। এইটো হ'ল মনেষ্ট্ৰীটো। এতিয়া ইয়াৰ পৰা ওলাইছোঁ, আছে অলপ শিলটো। পাহাৰকেইটা চাওক কেনেকুৱা টাকলা টাকলা পাহাৰ। এতিয়া ওপৰলৈ উঠি আছোঁ লাহে লাহে, আৰু অক্সিজেন কম হৈ আহিব আৰু গছ গছনি নাই পাহাৰবিলাকত, আৰু ঠাণ্ডা লাহে লাহে ঠাণ্ডা হৈ আহি আছে। কাৰ্গিল বুলি ঠাই এটুকুৰা আছে আৰু ইয়াতে মানে কেইজনমান বিদেশৰ পৰ্যটক দেখিছোঁ। ইমান বয়স হৈছে কিন্তু বাইক ৰাইড কৰি আছে লাডাখত। ৰাস্তাটো এই তলৰ ফালে আমি তাৰ পৰা আহি আছোঁ এইফালৰ পৰা। এতিয়া গৈ আছোঁ লমাইৰো, তাত ধুনীয়া ধুনীয়া মনেষ্ট্ৰী এটামান আছে, ধুনীয়া মনেষ্ট্ৰী এটামান আৰু কিবা কিবি চাবৰ কাৰণে আছে। তো ইয়াৰ পৰা 24 বা 25 কিলোমিটাৰ ভিতৰত হ'ব ইয়াৰ পৰা। এইখিনি হ'ল ফতুলা টপ আৰু ইয়াৰ হাইট হ'ল 13,779 ফুট। এইখন হ'ল লামায়ুৰু ভিলেজ। পাইছোঁ আহি আৰু অলপ আছে। এইটো হ'ল লামায়ুৰু মনেষ্ট্ৰী। ভিলেজ লামায়ুৰু, এল্টিটিউড 11,893। ব'লা এতিয়া গৈ আছোঁ সেই ওপৰৰ মনেষ্ট্ৰীটোত, সেইটোত সোমাইছোঁ আৰু মনেষ্ট্ৰী কিবা বেছি আছে।
এখন লামাইৰু ভিলেজ ওপৰৰ পৰা ধুনীয়া দেখে। এইটো সোমাইছোঁ লামাইৰু মনেষ্ট্ৰী, এখন ভিলেজ লামাইৰু মনেষ্ট্ৰী। টিকেট কাটিব লাগিব। গাড়ীবিলাক কেনেকৈ গৈছে। মনেষ্ট্ৰী অলপ চাওঁ, ঘূৰাই মজা লাগে, এটা মনটো শান্তি। আমি এতিয়া আছোঁ লামাইৰু মনেষ্ট্ৰীত, লামাইৰু ভিলেজত আছে। কাৰ্গিলৰ পৰা ইয়ালৈ 104 কিলোমিটাৰ, আৰু আমি ইয়ালৈ আহোঁতে 4 ঘণ্টা লাগিছে সময়। এতিয়া অলপ এক্সপ্ল'ৰ কৰোঁ লামাইৰু মনেষ্ট্ৰী, আৰু অলপ মানে উঠি আহিলে ভাগৰটো বেছি লাগে। তাতে এইবিলাক যি ওজনৰ বস্তু পিন্ধি আছোঁ। এইটো এটা স্তূপা, মজা, কালাৰটো বগা। ঘৰকেইটা চাওক, সুন্দৰ লাগে, কালাৰটো বগা ন, ধুনীয়া লাগে ঘৰকেইটা কালাৰ। আৰু ইয়াত চলাৰ ব্যৱহাৰ কৰিছে, কাৰেণ্টটো কম আছে। আৰু এই দেখিছে বগা বগা। এই মনেষ্ট্ৰীটো হ'ল 11 চেঞ্চুৰীৰ মনেষ্ট্ৰী, বহুত পুৰণা মনেষ্ট্ৰী। আৰু বহুত পুৰণা কিবা কিবি বস্তু আছে, কিন্তু এইবিলাক মানে ভিডিঅ' ফটো ল'ব দিয়া নাই ইয়াত, খালি এইখিনিয়ে লৈছোঁ, বাহিৰৰখিনি। কিবা আঁকা হৈছে, কাঠৰ খিৰিকী, কিমান সৰু খিৰিকী, এজলৈ দুজলৈ ইমান সৰু সৰু খিৰিকী। এতিয়া ওলাইছোঁ লামাইৰু মনেষ্ট্ৰীৰ পৰা লেহলৈ। ইয়াৰ পৰা 104 কিলোমিটাৰ বাকী আছে। সোনকালে ওলাই যাওঁগৈ, নহ'লে বহুত দেৰি হৈ যায়গৈ ৰওঁতে। চ' এতিয়া গৈ আছোঁ লেহ। এইটো পাহাৰত ওম এটা লিখা আছে, ওম মানে বুদ্ধিষ্ট কিবা ওম হ'ব। এটা ফল এটা দেখিছিলোঁ, ফলটো মানে ধুনীয়া লাগে খাই, মই কালি খাইছিলোঁ এটা। মিঠা মিঠা লাগে, ধুনীয়াকৈ। বগা বগা পাহাৰ, কালাৰটোৱে বেলেগচোন। এতিয়া আছোঁ লামাইৰুৰ মূল লেণ্ডত, কালাৰটোৱে বেলেগ, গোটেই মাটিখিনি মানে চন্দ্ৰৰ মাটিৰ নিচিনা দেখে, সেইটো কাৰণে মূল লেণ্ড বুলি কয়। লামাইৰুতে আছে, সুন্দৰ লাগে মানে, জুম কৰি দিছোঁ। এয়া হ'ল মূল লেণ্ড, আৰু সৰু অকণ কালাৰটো ভাল লাগিছে মূল লেণ্ডৰ। ভাগৰ লাগিছে, অলপ দৌৰা পৰা কৰিলোঁ। তাৰপিছতে অলপ বৰষুণো দিছে।
আমি এতিয়া লেহ ৰুটত গৈ আছোঁ আৰু তলৰ ফালে এটা ৰুট আছে, এইটো মনালী চণ্ডীগড় যোৱা ৰুট। আমি ৰিটাৰ্ণ হ'লে এফালে যাব লাগিব। এতিয়া পাইছোঁ আহি সংগম ভিউ পইণ্ট, আৰু ইয়াতে দুখন নদী লগ লাগিছে, জনস্কাৰ ৰিভাৰ আৰু ইণ্ডুছ ৰিভাৰ। দুখন নদী লগ লাগি এখন মানে হৈছে। মই আছোঁ এতিয়া মেগনেটিক হিলছত। বৰফ থকা পাহাৰ, ইয়াত 12 মাহে বৰফটো থাকে। 6:30 বাজিছে, আমাৰ 6:30 বেলি ডুব গৈ আন্ধাৰৰ নিচিনাই হৈ যায়গৈ। প্ৰায় 9 ঘণ্টা সময় ৰাইড কৰি আহি আমি লেহ সোমাইছোঁ আহি, আৰু ইয়াতে 24 ঘণ্টা থাকিব লাগিব। আৰু আমি হোটেল বুকিং কৰা নাছিলোঁ, এতিয়া আমি গৈ হোটেল বুকিং কৰিম। মাৰ্কেট আমি অলপ ওলাই আহিছিলোঁ, আৰু এয়া ৰাতিৰ দৃশ্য, সুন্দৰ সুন্দৰ সুন্দৰ। লেহ মাৰ্কেট। এতিয়া আহি আমি হোটেল পালোহি, আৰু লেহ মাৰ্কেট অলপ ঘূৰিলোঁ, তাৰপিছতে ডিনাৰটো কৰি এতিয়া ৰুম পালোহি, আৰু এতিয়া শুই যাম, মানে পূৰা ভাগৰ লাগি আছে। এতিয়া ভাগৰ মাৰিম আৰু ৰাতিপুৱাই উঠি অলপ মানে লেহ চিটিখন অলপ এক্সপ্ল'ৰ কৰিম, আৰু পাৰিলে ড্ৰোন ভিডিঅ' ল'ম। চ' এতিয়া গুড নাইট সকলোকে, কাইলৈ আকৌ লগ পাব আৰু এটা নতুন ভিডিঅ'ত।